আমি মানে ৰাতিটো বহুত ধুমুহা বৰষুণে গ'ল আৰু আমি এই হাতীৰ লগত এতিয়া হাতীৰ থান চান চাফা কৰি এই আমি গৈ আছোঁ এতিয়া গা ধুৱাবলৈ। সেইফালে আমাৰ এই টিকলা আছে, সেয়া পোৱালি, সেইফালে পোৱালি আছে আৰু আমি তেনেকৈ গৈ থাকোঁ। এতিয়া খালত যাম, খালত নতুনকৈ পানী বৰষুণৰ ধুমুহাৰ পানী যিবিলাক তাত গৈ মানে এজেগাত মানে বহুত পানী হৈ গ'ল এতিয়া, একদম বানপানীৰ নিচিনা হৈ আছে পুখুৰী এটাত। সেই তাত গৈ আমি এতিয়া গা ধুৱাম আমাৰ হাতীকেইজনীক আৰু গৈ থাকোঁ ব'লক। মোৰ হাতত আছে জবকা, এইটো ধান চাফা কৰিলোঁ হাতী। কাঞ্চিৰ লগত মই গৈ আছোঁ, আগত গৈ আছে লক্ষী আৰু এই পিছফালে আমাৰ কণমান এজনী আহি আছে, তাৰ লগতে যা। ব'ল তোৰ লগত যাম মই, ব'ল। মাকৰ পিছত চবৰ পিছত সেই মানে পোৱালীকেইজনীৰ লগত গৈ আছে। আমাৰ এই মানুহৰ পোৱালীবিলাকৰ লগত হাতীৰ পোৱালি তেনেকৈ গৈ আছে খোজকাঢ়ি। ব'লক গৈ থাকোঁ আৰু সেয়া গৈ আছে খুব ধুনীয়াকৈ সিহঁতে। আৰু চাগে কিমান ধুনীয়াকৈ তাৰ মাৰ পোখৰে গৈ আছে। আগফালে গৈছে লক্ষী আৰু এয়া মই পোৱালিৰ পিছে পিছে গৈ আছোঁ। ব'ল আগত ব'ল, ব'ল আগত ব'ল, ব'ল আগত ব'ল। আৰু এই কাঞ্চি গৈ আছে পিছত তাৰ পোৱালিক চাই গৈ আছে আৰু লাহে লাহে। ব'লক এতিয়া যাওঁ আৰু সেইফালে সেই আমি খালত যাম এতিয়া। গোটেই পথাৰৰ পানী নামি আছে খালত বহুত পানী। সেই পানীত গা ধুৱাবলৈ লৈ গৈছোঁ লক্ষীক। সেয়া নতুন মানুহ উঠাই দিলোঁ আৰু গৈ আছে হাতীলৈ। ব'ল লক্ষী, ব'ল। কি চাই আছ? আৰু চাক ধুমুহাত সেই চাক গছ পৰি আছে ৰাস্তাৰ মাজত। তেনেকৈ গোটেই কলগছ, ডাঙৰ প্ৰকাণ্ড বট গছ, কিবা কিবি সোণাৰু গছ, ঢেৰ গছ ভাঙিলে। কৰৈ গছ তেনেকৈ ভাঙি আৰু ৰাস্তাত পৰি আছে, কাণ্ড তাৰত পৰি আছে, কলগছো পৰি আছে। আৰু আজি কেইদিনমান মানে এসপ্তাহ ধৰি আৰু হাতীৰ খোৱাৰ কাৰণে টেনশ্যন নাই। ঢেৰ কল ভাঙি পৰিলে চব ধুমুহাত, আৰু আমাৰ হাতীকেইজনীয়ে খাবলৈ পাব বেছিকৈ। আৰু এয়া চাক কেনেকৈ গৈ আছে সিহঁতৰ লগতে আমিও আছোঁ আৰু গৈ থাকোঁ এনেদৰে লাহে লাহে। চাক কিমান ডাঙৰ গছ এজোপা ভাঙি পৰিলে, সেই ওপৰত কাণ্ড তাৰত লাগি আছে। দেখি এইয়া লক্ষী গৈ আছে এনেকৈ। সেই আৰু কাঞ্চন আহি আছে। আহা ব'লা, পিছত দেখা যাব আৰু পোৱালিটো চবৰ পিছত। সেয়া গৈ থাকোঁ আৰু চাওক লক্ষীক সেইফালে বন্ধা হৈছিলে, এইফালে গোটেই বাঁহৰ জোপোহা ভাঙি দিলে। এতিয়া গৃহস্থ আমাক গালিও পাৰি আছে, উপায় নাই আৰু হাতীৰ কাৰণে গাড়ী শুনিব লাগে। মানে আমাৰ সৰু পোৱালি এটাই বান্ধিছিলে, মানে আমিও বৰষুণত কাঞ্চিৰ লগত ব্যস্ত আছিলোঁ যিহেতু। লক্ষীক মানে ইয়াতে বান্ধিছিলে, এই পাৰ চাৰ খহাই কৰি ৰাস্তাৰ এনেকৈ নি তাত বান্ধিছিলোঁ। গোটেই বাঁহ ভাঙি দিলে এইফালে, গোটেই বাঁহ। এতিয়া আমাক গৃহস্থ গালি পাৰি আছে, উপায় নাই আৰু হাতীৰ লৈ চলিলে গালি খাবই লাগিব। আৰু এইফালে কাঞ্চি আৰু কাঞ্চন সিহঁতক লৈ ব্যস্ত আছিলোঁ। লক্ষীক বেলেগ এটাই বান্ধিছিলে কাৰণে এনেকৈ হ'ল। আমি বান্ধিলে বাৰু ইমানটো ঘটনা নঘটিলে হয়। এতিয়া আৰু গৃহস্থই গালি দিছে আৰু কি কৰিব। আৰু সেয়া পোৱালিটো তাৰ মাকৰ এতিয়া লগ ধৰিলে আৰু কিটিং কাটাংকৈ গৈ আছে না। আৰু এইফালে আগত লক্ষী, মানে কাঞ্চিয়ে খোজকাঢ়িলে এটা মানুহতকৈ বেছি স্পীডত খোজকাঢ়ে। কিমান স্পীডত খোজকাঢ়ে বিৰি। এই গ'লে লাইনৰ তাঁৰ চাৰ আছে ন, লাইনটো নাই তথাপিও মানে এই য'ত ত'ত ধৰি দিয়ে আৰু তেনেকুৱা। সেইটো খেতিতে যাবা নেকি? বাল্টিং এটা লৈ লওঁ, এই খেতিতে দোৱাই দিম গা খুব। অঁ বোলা, ঐ বাল্টিং এটা লৈ আহ, সিহঁতৰ ঘৰৰ পৰা বাল্টিং এটা লৈ আহা। বাল্টিং এটা লাগিবই। আৰু চাওকচোন আমাৰ গাঁৱৰ পৰিৱেশটো কিমান ধুনীয়া। আমাৰ গাঁৱত মানে আপুনি যোনফালেই চাই আৰু সেইফালেই কলগছ দেখা পাব। ভীমকল, চেনিচম্পা কল, জাহাজী কল, মালভোগ কল, কলেই কল। আৰু আমাৰ এইটো ভীমৰ আলি বুলি কয় লাচিতৰ গড় যোনটো। আমাৰ হাতীৰ কাৰণে খুব মানে ভাল জেগা আৰু ধৰক খোৱা বোৱা চব বস্তুৰ সিহঁতৰ ফেচিলিটিও ধুনীয়াকৈ পায় বুলিহে। আৰু ইয়াতে ভাবিছোঁ গা ধুৱাম নেকি। ইয়াত ধুনীয়াকৈ একদম ৰাতি বাৰিষাৰ বৰষুণত আৰু ধুমুহাই
যি আৰু ঢালিলে গোটেইটো আৰু সাগৰৰ সমুদ্ৰৰ নিচিনা পৰিৱেশ হৈ আছে আৰু ইয়াতে মানে গা ধুৱাম বুলি ভাবিছোঁ আমি এতিয়া চাওকচোন কিমান ধুনীয়া পানী একদম চাফা পানী হৈ আছে গোটেই খেতিৰ সেইফালে ওপৰৰ পানী আহি তলত পৰিলে আৰু হাতী লৈ ইয়াতে নমাম হাতী আৰু লক্ষী লাহে লাহে নামি আছে তললৈ এই নতুন মানুহৰ সেই নোৱাৰে আগেত লক্ষী আগেত সেই লক্ষীৰ তলত নামি আছে লাহে লাহে সেইফালে কাঞ্চি আৰু কাঞ্চনো নামিব এতিয়া পানীত গা ধুবলৈ সেইফালে গৰু আছে যেন গৰু আছে ভয় খাব আৰু লক্ষী লাহে লাহে নামি আছে নামি আছে লক্ষী এইফালে কাঞ্চিও নামিব কাঞ্চিও নামি আছে এয়া পোৱালিও নামিব পানীত ইয়াতে গা ধুব এয়া বহাই ল'ব লাগিব বহাই ল'ম ৰ'বা বাল্টিং আনি লওক এই কাঞ্চি পিছু পিছু কাঞ্চি পিছু পিছু চেইয়া পিছু পিছু বুলি কৈছে না পিছু পিছুৱাই আৰু বৰ্তমান ইয়াতে গা ধুৱাই লওঁ আপোনালোক চাই থাকক এইফালে গা ধুৱাই আছে ধুনীয়াকৈ পানীত পেলাই লৈছোঁ আমি পেলাই কিনি লৈ ধুনীয়াকৈ গা ধুৱাই আছোঁ লক্ষীক চোলা বাৰু এইফালে কলীয়া লাগি আছে লক্ষীক গা ধুৱাবলৈ লাগি আছে দুয়োটাই সেয়া লক্ষীক গা ধুইছে এইফালে তাৰপিছত গোটেইটো বৰষুণৰ পানী ধুমুহা বৰষুণৰ পানী সেই ওপৰৰ পৰা নামি আহিলে ৰাস্তাৰ পৰা আহিলে গাঁৱৰ পৰা আহি ইয়াত মানে জমা হ'ল পানী সেইফালে ডাঙৰ মানে বিল আছে খাল বিল সেইবিলাকৰ পৰা পানীবিলাক মানে উপচি আহিছে আৰু পানী বহুত চাফা হৈ আছে চাওকচোন কিমান চাফা পানী কিমান ধুনীয়া পানী আৰু সেইফালে সেই কাঞ্চিক বৈ লোৱা হৈছে মই কাঞ্চি আৰু পিয়াঞ্চি সিহঁত সেইফালে আছে আগত সিহঁতক দেখুৱাওঁ এতিয়া আপোনালোকক চাওক সিহঁতে কিমান ধুনীয়াকৈ গা ধুৱে এতিয়া কাৰণ বেছি দ পানীত ননমালোঁ মানে সেই আমাৰ পোৱালীজনী সৰু যে আমাৰ পিয়াঞ্চি আমাৰ কাঞ্চন আৰু এটাই নাম পিয়াঞ্চি কাঞ্চন নাম একেটাই সৰু যে তাৰ কাৰণে মানে দ পানীত ননমালোঁ সিহঁতে এই আঁঠু পানীত সিহঁতক গা ধুৱা পানীও বহুত চাফা খেতিৰ পানী সেয়া চাওক ইমান ধুনীয়াকৈ গা ধুৱাই আছে পোৱালিটোৱে বদমাছি খেলি তাক ঘঁহি দিয়া তাক ধুনীয়াকৈ ঘঁহি দিয়া আজি আৰু এইফালে কাঞ্চিয়ে বৈত লৈ লৈছে ধুনীয়াকৈ ঠিক আছে কাঞ্চিকেইটা ধুনীয়াকৈ গা ধুই দিব আৰু লক্ষীক সেইফালে গা ধুৱাই আছে সেয়া সেইফালে লক্ষী কাঞ্চি ধুনীয়াকৈ পৰি দিছে এয়া চাইও আছে সেইফালে টিকলাজনী সেইফালে ৰ'দো উঠি আছে অলপ অলপ ৰ'দটো উঠিব লাগে কাৰণ কেইদিন ধৰি বৰষুণ মানে কমা নামি নলয় সেয়া চাওক যতীনে গা ধুৱাই আছে সি মানে খালি বদমাছি আৰু চাওক যতীনৰ গাঁৱত গা ঘঁহি আছে মানে শান্তিত নাথাকে সৰু পোৱালি খালি বদমাছি আৰু তাৰ সেয়া চাওক তাক মানে ধুনীয়াকৈ গাও ধুৱাব নোৱাৰোঁ মানে ভালকৈ ঘঁহি পেলাই মানে এজেগাত নৰয় দৌৰে পানী পালে সি দৌৰে এই চব পোকৰ ঘঁহি আছে মাকৰ মূৰত এইবিলাক তাৰ মানে বদমাছি সেয়া চাওক তাৰ মাকৰ মূৰত পোকৰ ঘঁহি আছে তাৰমানে সেইবিলাক বদমাছি এতিয়া মোক চালে আকৌ মোৰ ওচৰলৈ আহিব সেয়া চাওক সেয়া চাওক কি কৰি আছে চালে আৰু এইবিলাক খালি বদমাছি ঘূৰি পকি থাকিব খালি মাক খুৱাই দিলে পানীত চাৰিওফালে খালি ঘূৰি থাকে তেনেকৈ কৰি থাকে সেয়া চাওক দেখো মূৰ খজুৱাই আছে পানী সেই মানে খুব ভালো পাইছে আঁঠু তাৰো একদম কম পানীত নামিব পাৰিছে সেয়া চাওক কি কৰি আছে সেয়া চাওক চাইছে কি কৰি আছে চাওক কওকচোন জেগাখিনি কিমান ধুনীয়া চাওকচোন তাক জেগাখিনি কিমান ধুনীয়া চাওক তাক আৰু খেলিবলৈ গৈছে সিহঁতৰ খেদি যায় তাক মানে জোকাই দিলে সি মানে খেদে সিহঁতৰ মাক উঠি গ'ল আৰু এইফালে ভয় খাই গ'ল যে নকৰিবা তাক নোজোকাবা কাৰণ মাকে গা নুধুব আৰু বাৰে বাৰে উঠি থাকিব ঠিক আছে তাক নুচুবা চুলেই মানে খঙাই নুচুবা তাক মানে তোমাক শুঙি সি যাবগৈ বাৰু তোমাক ধৰি যাবগৈ তাক খালি নোজোকালেই হ'ল মানে তাক চুই দিলে তাৰ মানে মিটাৰটো তাৰ গৰম হৈ যায় সি শুঙি থাকক একো নকৰে তোমাক এবাৰ জোকাই দিছা নহয় এতিয়া তোমাৰ লগত হেৰি তাক মানে চুলেই তাৰ মানে খংটো উঠি যায় পটককৈ হেৰি সি নিজে নিজে আহি যাব হেৰি এই পোৱালিটো দূৰত গুচি যায় যে বদমাচি কৰি থাকে
সেইকাৰণে মানে মাকে বৈত লোৱা নাই ভালকৈ যা বৈত ওচৰত নাযাব সেই থাকক এনেকৈ নহ'লে গা ধোৱা নহ'ব বহুত বদমাছ আৰু তাই চাক ধুনীয়াকৈ শুই লৈছে আৰু মই যাওঁ লক্ষীক গা ধুৱাওঁ সিহঁত গা ধুই থাকক মই লক্ষীক অলপ চাই দিওঁ সেয়া লক্ষী লক্ষীক ধুনীয়াকৈ গা ধুই দিছে সিহঁতে ভালকৈ মাৰিলে নাই হা মাক নাহাঁতি মানে ভৰিত তলুৱাকেইটা মাৰি দেচোন সেই চাখাটিত ভৰিত তলত তেনেকুৱা থাকে ঐ দেখি লক্ষী দেখি সেই আছে কোমল একদম কোমল চুই চালে এই আছে কোমল ভৰিবিলাক এই আছে মাটি সেইবিলাক তেনেকৈ থাকে ভৰিবিলাক খাটি এয়া নখ বহুত কোমল থাকে ভৰিত তলুৱা পোৱালিটোতো একদম কোমল আৰু আগবাঢ়ি ভালকৈ নখখিনি ঘূৰি দিয়ে সেই চাওকচোন এই নখবিলাক কিমান ডাঙৰ ডাঙৰ এটা হাতৰ নিচিনা কিমান ডাঙৰ লক্ষী ঠিকে আছে লক্ষী চকু মুদি দিছে আৰু কেমেৰাত আৰু এই কাণৰ ফুটা চাব এইটো হ'ল কাণৰ ফুটা এইটো এইফালে ইমান ডাঙৰ কাণটো যে কাণৰ ফুটা মাইল তল চাইডটো এই চাইডটো মাৰি চাইডটো তলত মাৰিবি হা মাইল মাইল লক্ষী মাইল উঠিবলৈ দিছোঁ মানে তাইক মাইল লক্ষী মাইল ক'লে মানে উঠি যায় উঠি গ'ল ভাত বগল তেৰে তেতিয়া কৰিছিলোঁ ই মানে সেইফালে নাযায় তেৰে বগল সেই তেৰে বগল মানে সেইটো মূৰত ঘূৰা তেৰে বগল তেৰে বগল তেৰে খোল এতিয়া মাৰ ধুনীয়াকৈ মাৰি দে দুটাই ল ধুনীয়াকৈ দুটাই ল ধুনীয়া এই চকুটো মাৰ চকু কাণখিনি মাৰি দে ধুনীয়াকৈ মাৰি দে নখৰ একো নকৰে আহিল আগত আহিল একো নকৰে খালি দেখি বুলি কবি এয়া কাণ ঘঁহি দিছে লক্ষী সেইফালে ভৰি ধুই দিছে লক্ষী আৰু পোৱালিটো একদম পানীত কিমান ধুনীয়াকৈ সেই উমলি জামলি আছে চাক এই মাকৰ লগত এইফালে সি আছে এই চাক পানীত কেনেকৈ খেলি আছে পোৱালিটো তোৰ মাকৰ লগত আৰু আমি আহিলোঁ লক্ষীৰ ওচৰত লক্ষী ইয়াতে লক্ষীৰ ওচৰত আহি গ'লোঁ লক্ষীৰ ঘা ধোৱা প্ৰায় হ'লেই এইখিনি বুকুখিনি মাৰি দিবচোন ভালকৈ ফুলক এইটো মাৰ গেৰটো মাৰি দে চিকচিকাই দে আজি বতৰটো ভাল বতৰত উঠিব চাগে মটৰত কষ্টটো বেছি হয় আৰু মটৰত কষ্টটো বেছি হয় কষ্ট বেছি হ'লে চফাও বেছি হয় এইবিলাকতো ভাল এইবিলাক কম পানীত ভাল হ'বলৈ তলত মানে লাগে এই বালিঘাটৰ নিচিনা তলত বালি হ'ব লাগে এনেকৈ কাণত মাৰিবি ওপৰৰ পৰা মানুহৰ পানী কাণত সোমাব এনেকৈ নামাৰিবি কাণত নামাৰিবি ছাইডত মাৰিবি ছাইডত কাণৰ ছাইডত কাণত মাৰিব নালাগে পানী কাণৰ ছাইডত মাৰিবি নহ'লে কাণত সোমাই যাব নহয় কিমান ঘঁহিলোঁ ব্ৰাছ নাছিলে ঘঁহি আছোঁ ৰাতিপুৱাৰ পৰা তই অহাই নাই ইমান দেৰি কৰিছ আহিবলৈ সি আছে পোৱালিটো কিমান মজা আছে খেলি আছে তাৰ মাকৰ লগত পেটটোত মাৰিব লাগিব ধুনীয়াকৈ এনেকৈ বাৰিষাৰ পানী চফা পানী ধুৱাবলৈ ভাল চফা পানী ধুৱাবলৈ ভাল কোনো দিগদাৰ নাই চফা পানী যে বহুত ধুনীয়া হয় ঘৰৰ ভাল লাগিব বহুত লেতেৰা
ধাত রে ফুল পাও হেই ফুল পাও ফুল ধাত বঠিং যা পের কেটা ঘুই দাও নি আছে বা Hey. পানী অকণ ছটিয়াই দে মাল দিয়া ল সেই ওপৰত হেই দেখি তই অটো চাই কেনে কৰিছে এই অটো গৈছে যে এইফালে ভয় খাই গ'ল মাল আকৌ বৈদ লৈ লৈছে তাৰে দে মাছ সিহঁতৰ প্ৰায় গা ধোৱা হ'লেই হা অঁ এইটো এক চাইড হৈ যাব এতিয়া বেছি টাইম নালাগে আৰু মাকৰ গাখীৰ খাই আছে কৰি আছে এক চাইড মাৰি দিলোঁ এক চাইড ধুই আছে ভৰি ঘঁহি আছে নখলৈকে একদম নখলৈকে নখো ধুনীয়াকৈ ঘঁহি চফা হৈ গ'ল চাচোন মাকৰ পানী কেনেকৈ খাই আছে মাকৰ গাখীৰ হয় তাই তোৰ পোৱালি গাখীৰ খাই চাব লাগে না খালি উঠিব বিচাৰিছ ধাত না ইমান চক খাই আছে কিয় গাখীৰ মাকৰ গাখীৰ খাই আকৌ খেলাত লাগি যাব তাই আকৌ আহি গ'ল তাই বদমাচি আৰম্ভ কৰিবলৈ তাৰ অকণ গাটো ঘঁহি দিয়াচোন এয়া লাগি গ'ল আকৌ তাৰ কামত আকৌ গাখীৰ খোৱাত লাগিব তাৰে এই পোৱালিটো বদমাচি কৰি থাকে যে এতিয়া আকৌ গাখীৰ খাব লৈছে পোৱালিটো এয়া চাওক মাকৰ গাখীৰ এতিয়ালৈকে খাই আছে তাই হ'লেই আৰু তাৰ গা ধোৱা এফালে লক্ষীৰো হ'ল লক্ষীক লৈ আহ এতিয়া চাওকচোন লক্ষীক ভাল লাগিছেনে নাই কওকচোন আপোনালোকে কেনেকুৱা লাগিছে লক্ষীক চাওক গা পা ধুৱাই দিলে যে কিমান ধুনীয়া লাগিছে দেখাক লক্ষীক চাওক কিমান ধুনীয়া লাগিছে একদম কোলা হৈ পৰিছে লক্ষী কোলা হৈ গৈছে লক্ষী এতিয়া ইয়া চাওক লক্ষীয়া আহি কাঞ্চীৰ পোৱালিক মাতি আছে ইফালে কাঞ্চীৰ পোৱালিক মাতি আছে ইয়া তাত লক্ষীক ধুনীয়াকৈ গা ধুৱাই দিলোঁ কাঞ্চনৰো ধোৱালোঁ কাঞ্চন আৰু এতিয়া লাহে লাহে গৈ থাকিম আৰু ঘৰলৈ এয়া কাঞ্চীৰ গা ধোৱা হৈ গ'ল ধুনীয়াকৈ গা ধুই ল'লে কাঞ্চীয়ে তাৰপৰা লক্ষীও ধুনীয়াকৈ গা ধুই ল'লে এতিয়া মই নিজৰ ঘৰলৈ গৈ থাকিম আৰু সিহঁতে ওলাব গাঁৱত ফুৰিবলৈ আৰু মই নিজৰ কামত লাগি যাম এতিয়া এতিয়া উঠি ল'ব পোৱালিটো বহুত পানীত মলি জামলি খেলিলে আজি পানী কম যিহেতু কম পানীৰ কাৰণে তাক লৈ আহিলোঁ বেছি পানী নিদিলোঁ ৰিক্স হৈ যায় এয়া উঠি লৈছে ওপৰত এতিয়া আৰু গৈ থাকিম লাহে লাহে ব'লক গৈ থাকোঁ আৰু লাহে লাহে ব'ল মাই ব'ল তাই খুব ভাল পাইছে আৰু চাক কি কৰি আছে যা আগে তাকে যা ই চাক কেনেকৈ গৈ আছে এই চাক পানীত কেনেকৈ গৈ আছে ব'ল হ'ব কলীয়া ব'ল হ'ব ব'ল আগেত ব'ল ধুনীয়া হৈছে দুটা একদম কোলা পৰি গৈছে একদম ইমানেই ঘঁহিছোঁ ব্ৰাছেৰে
চাফা কৰি দিছোঁ যিমান ধুমুহাত বৰষুণত বোকা লৈছিলে বোকাবিলাক চব আঁতৰাই দিলোঁ আৰু ধুনীয়া হৈ গৈছিলে গা একদম চাফা এতিয়া গাত মাখি চাখি ইমান পোক চোক নালাগে গাত সেইকাৰণে চাফা চিকুণ কৰি ৰাখোঁ হাতীবিলাকত নহ'লে মাখি চাখি বহি থাকে ডাজ বুলি এটা মাখিটোকৈ ডাঙৰ আছে এইটো খুব কামোৰে গা চাফা হৈ থাকিলে ইমান নোৱাৰে আৰু ব'লক এনেকৈ গৈ থাকোঁ তাক হাতী পানীত গ'লে কিমান শব্দ হয় চাইছেনে নাই কি আছে কেনেকৈ গৈ আছে খোজকাঢ়ি ঐ মোৰ চেণ্ডেল গছকি গৈ আছে পূৰা এইফালে কাঞ্চি উঠিলে কাঞ্চনো উঠিলে এইফালে লক্ষী উঠি আছে ইয়া পোৱালি কেনেকৈ উঠি আছে ইয়া লক্ষী উঠি আছে আৰু এইফালে কাঞ্চনকৈ উঠিলে ওপৰত ইয়া লক্ষী উঠি আছে ওপৰলৈ ইয়া চাক তো ভিডিঅ'টো আজি ইমানলৈকে আৰু ধন্যবাদ আপোনাক চাব খুব ভাল পাব চাই